এয়া কাকপথাৰ কপাততলী মায়ামা সত্ৰৰ সত্ৰাধিকাৰ ওচৰত ভকত দেৱতাসকলে আহি জীয়ধনক সত্ৰাধিকাৰ প্ৰভুক বিধায়ক বলিন চিতাক মন্ত্ৰী দিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছে। এই প্ৰভু সত্ৰাধিকাৰ বক্তব্য এয়া। বিশ্ব শৰ্মাদেৱ, আপুনি এজন অসমৰ মুখ্যমন্ত্ৰী, তাকে আকৌ এই বলিন চেতিয়া আজি তোমালোকৰ বহুত বছৰ ঘূৰি ফুৰিছে। তাৰ নিমিত্তে আমি অনুৰোধ কৰিছোঁ যে বিশ্ব শৰ্মাদেৱক আকৌ বলিন চেতিয়াদেৱক মন্ত্ৰী পদ এটা যিকোনো দিয়ক। আমি অনুৰোধ কৰিছোঁ। এই বাক্য আৰু বিশ্ব শৰ্মাদেৱে লংঘন নকৰক, আমি আশীৰ্বাদ কৰিছোঁ দেই। ধন্যবাদ জীয়ধন। জীয়ধনে তাৰমানে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এই সত্ৰৰ সত্ৰাধিকাৰ ধৰ্মগাদীৰ পৰা তেখেতে কৈছে যাতে বলিন চেতিয়াৰ লগত আজি 30 বছৰ ঘূৰি ফুৰা তেখেতৰ ছাঁহটো নিচিনাকৈ বলিন চেতিয়া বয়সো যথেষ্ট হৈ গৈছে। এইবাৰ তেখেতক মুখ্যমন্ত্ৰী মহোদয়ে মন্ত্ৰী পদবী এটা দিবৰ কাৰণে সত্ৰাধিকাৰে অনুৰোধ কৰিছে, যাতে সত্ৰাধিকাৰ প্ৰভুজনাৰ বাক্য লংঘন নকৰিবৰ কাৰণে এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে। হেমন্ত বিশ্ব শৰ্মা ছাৰ, আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ বহুত উন্নত কাম কৰিছে, গতিকে ধন্যবাদ। আৰু বলিন চেতিয়াদেৱে আপোনাৰ লগত 5 বছৰ 5টা পৰিকল্পনা আপোনাৰ লগত ছাৰটো হিচাপে ঘূৰি ফুৰিছে। তেওঁক মন্ত্ৰী পদত নিযুক্তি দিয়ক। এয়া আমাৰ সত্তা প্ৰভু আৰু এই মন্ত্ৰী ফালৰ পৰা অনুৰোধ জনালোঁ। ধন্যবাদ। আমাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ, আমাক জাক গাঁও পঞ্চায়তৰ অন্তৰ্গত কপাততলী মায়ামা সত্ৰৰ সত্ৰাধিকাৰদেৱে আপোনাক বলিনদেৱে আজি 5টা পৰিকল্পনা আপোনাৰ সৈতে কটাই গ'ল, আৰু গতিকে লৈ তেখেত বয়সস্থ হৈ আহিছে। আমি সত্ৰাধিকাৰ প্ৰভুই কোৱা ধৰণে তেখেতক মন্ত্ৰী পদ এটা দি কৃতাৰ্থ কৰিবলৈ আমি সত্ৰাধিকাৰ প্ৰভুৰ লগতে আমি ভকতবৃন্দ আপোনাক অনুৰোধ জনাইছোঁ। ধন্যবাদ। সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ, আমাৰ দিয়াক পঞ্চায়তৰ অন্তৰ্গত কপাততলী মায়ামৰা সত্ৰৰ পৰা প্ৰভুজনা ঈশ্বৰৰ গুৰুদেৱৰ ঘৰত আজি আমি উপস্থিত আহিলোঁ। গতিকে লৈ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ যে আমাৰ বলিন চেতিয়া ছাৰক শদিয়া সমষ্টি MLA তেওঁক মন্ত্ৰী পদ এটা দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী পদত প্ৰাৰ্থী। তেখেত অসমৰ মুখ্যমন্ত্ৰী হ'ব দ্বিতীয়বাৰলৈ। আৰু আমাৰ শদিয়া সমষ্টিৰ বলিন চেতিয়া পঞ্চমবাৰলৈ আমাৰ শদিয়া সমষ্টিবাসী ৰাইজে তেখেতক শদিয়া সমষ্টিৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত পঠিয়াইছে। আৰু আপোনাৰ লগতে এই 5টা পৰিকল্পনা তেখেতে সহযোগী হৈ আপোনাৰ আনুগত্য হিচাপে তেখেতে কাম কৰি আছে। গতিকে শদিয়া সমষ্টিৰ বিধায়ক হিচাপে আমাৰ বলিন চেতিয়াদেৱক যিকোনো এটা বিভাগ দপ্তৰ দিবৰ কাৰণে কপাততলী মায়ামা সত্ৰৰ ভকত বৈষ্ণৱ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ আপোনাক, আৰু অন্যথা নকৰিব বুলি আকৌ আন্তৰিক আবেদনো জনাইছোঁ আমি। ধন্যবাদ।
ডক্টৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাক কপাতলি সোণালী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুজনাকে আদি কৰি ভকতবৃন্দই অনুৰোধ জনাইছে। এই অনুৰোধ জানে বিফল নহওক, আমাৰ বাক্য লংঘন নকৰিব বুলি প্ৰভুজনাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাতৰি অনুৰোধ জনাইছে। ধন্যবাদ।